MDA আৰু GMC দুয়োগৰাকী তেখেতসকলৰ মুৰব্বী আজি আহি তেখেতসকলে বৰচলা আৰু সৰুচলা দুইটা বিলৰে তেখেতসকলে পৰিদৰ্শন কৰিলে। স্থানীয় বিধায়ক হিচাপে ময়ো তেখেতসকলৰ লগত উপস্থিত আছোঁ। আমাৰ ইয়াৰ এই পাৰিষদ শংকৰ চক্ৰৱৰ্তী তেখেতো আছে, স্থানীয় ৰাইজ আছে। আমি পোনপ্ৰথমে তেখেতসকলক অনুৰোধ কৰিছোঁ যে দুইখন বিল, এই দুখন বিলে আমাৰ এটা বৃহৎ অঞ্চলৰ বৰষুণৰ যিখিনি অতিৰিক্ত পানী, সেই অতিৰিক্ত পানীখিনি ধৰি ৰখাত সহায় কৰে। কিন্তু বৰ্তমানে এই দুইখন বিলে মেটেকাৰে আৱৰি পৰিছে। গতিকে মেটেকাখিনি যদি আঁতৰাব পৰা যায় তেতিয়াহ'লে পৰৱৰ্তী সময়ত এই খনন কাৰ্য কৰি এই বিলকেইখনৰ অলপ যিটো ডেফ্থ আৰু কেপাচিটি, এই দুইটাই বৃদ্ধি কৰিব পৰা যাব। লগতে ইয়াত যিখন এখন আমাৰ স্লুইচ গেট আছে, এই স্লুইচ গেটখনো মামৰ লাগি পেলাই নন ফাংচনেল হোৱাৰ লেখীয়াই হৈছে। গতিকে সেইখনকো আমি ফাংচনেল কেনেকৈ কৰিব পাৰে তেখেতসকলে চালে, তেখেতসকলৰ অভিযন্তাসকলো আহিছে। আমি এটা কথা ক'ব পাৰোঁ যে গুৱাহাটীৰ উন্নয়নৰ বাবে যিকেইটা বিভাগ আমি আছে, প্ৰত্যেকটো বিভাগে নিজাববীয়াকৈ তেখেতসকলে প্ৰচেষ্টা কৰিছে আৰু এই প্ৰচেষ্টাত আমি ৰাইজেও সঁহাৰি দিব লাগে। আৰু জনপ্ৰতিনিধি হিচাপে ময়ো তেখেতসকলৰ লগত সকলো সহায় সহযোগিতা আগবঢ়াম। আমি সকলো আশা কৰিছোঁ যে এইবাৰ যি হ'ল, কিন্তু আগন্তুক দিনত যাতে আমি পুনৰবাৰ এই একে ঘটনাৰে পুনৰাবৃত্তি দেখিব নালাগে, তাৰ বাবে এতিয়াৰ পৰা আমি ব্যৱস্থা ল'ব পাৰোঁ। এতিয়া কোটি কোটি টকাটো এই বিলখনৰ জাবৰ নিষ্কাশনৰ কাৰণে অহা নাই। যিখিনি টকা আহিছে ছাবষ্টেঞ্চিয়েল টকা আহিছে। বিলখনৰ যিখিনি মেটেকা বা অন্যান্য জাবৰ নিষ্কাশনো কৰা হয়। আমাৰ গুৱাহাটীত আটাইতকৈ ডাঙৰ যিটো সমস্যা, আমাৰ সেই সমস্যাটো হৈছে এই অলপ আগত গ'লে দেখিব গোটেই প্লাষ্টিকে যিকোনো আমাৰ ভৰলুমুখত যাওক, ভৰলুমুখৰ গেটখনতো সেই প্লাষ্টিকৰ এটা সমস্যা। তাৰপিছত এই সমস্যাটো আমি যেতিয়ালৈকে সমাধান কৰিব নোৱাৰোঁ, মানুহৰ মাজত এটা সজাগতা থাকিব লাগিব। মানুহৰ মাজত সজাগতা নাথাকে যদি, সিদিনাখন মই লাচিত নগৰেৰে আহি আছোঁ, মই দেখিলোঁ মোৰ আগেৰে এখন স্কুটাৰত এহাল দম্পতী আহি আছিল। মষ্টলি তেখেতসকলে কোনোবা অফিচত কাম কৰে। ঠিক এইখন যে আছে যে হোম টাউন পোৱাৰ আগে পত্নীগৰাকীয়ে তেওঁৰ হাতৰ পৰা এটা প্লাষ্টিকৰ মোনা তেওঁ ছাইডলৈ দলিয়াই দিলে, দি পেলাই ধুনীয়াকৈ তেওঁলোক গুচি গ'ল। এই এনেকুৱা ধৰণৰ মানসিকতা লৈ যদি থাকে, কিয়নো অন্ততঃ সেই অঞ্চলত ময়ো বসবাস কৰোঁ, মইতো জানো যে তাত যিখিনি আমি NGOক দিছোঁ, সেই NGOখিনিয়ে নিয়মীয়াভাৱে তেওঁলোক আহে। কেতিয়াবা যদি কোনোবা মানুহ ওলাই নাহে, তেওঁলোকে বাৰ বাৰ হুইচেল বজায়। এতিয়া মানুহে যদি ৰাতিপুৱা 9টা বজাত দাঁত মাজি পেলাই ভাবে যে 11টা বজাত আহি পেলাই তেওঁ জাবৰ লৈ যাব তেওঁ অফিচ যোৱাৰ সময়ত, সেইটোতো সম্ভৱ নহয়। তেওঁলোকেও কৰ্তৃপক্ষৰ লগত সময় মিলাই তেখেতসকলক সহায় সহযোগিতা কৰিব লাগিব। এইখিনি কৰিলে মই ভাবোঁ যে ধনৰ অপচয় নহ'ব। এইমাত্ৰ আমি সেইটোৱে চালোঁ। বৰচলা বিলৰ ওচৰত যিটো ৱকৱে বনাবৰ কাৰণে তেখেতসকলে পাইলিং কৰি পেলাই, পাইলিঙৰ ওপৰত কেণ্টিলিভাৰ দি পেলাই তেওঁলোকে এটা ৱকৱে কৰিছিলে। কিন্তু মই ভাবোঁ, এতিয়া নাজানো, তেতিয়া এইটো ৰবীন বৰদলৈৰ দিনৰ কথা, মই কোনো দোষাৰোপ কৰিব খোজা নাই। এই যিবিলাক পাইলিং কৰিলে, পাইলিংটো হয়তো আৰু যিমান তললৈ কৰিব লাগিছিল সিমান তললৈ কৰা নহ'ল। ফলত কিছু ঠাইত সেই পাইলিংবিলাক বহি গৈছে। বহি যোৱাৰ লগে লগে যিবোৰ তাৰ ওপৰত আমাৰ যিটো ফুটপাথ বনাইছিল সেইবিলাকো বহি গৈছে, মানুহৰ ব্যৱহাৰৰ উপযোগীও হৈ থকা নাই। সেইকাৰণে হৈছে, আৰু যিবিলাক এনেকুৱা ধৰণৰ এপাৰ্টমেণ্ট, যেনেকৈ মই এইমাত্ৰ এই চানাগলিত গৈছিলোঁ, য'ত এই মেক্সিমাম কুঁহিয়াৰালাবিলাক থাকে, সেই চানাগলিত এনেকুৱা দেখিছোঁ যে এবাৰ আমি ভাঙি দিলোঁ, আজি গৈ পেলাই দেখোঁ যে সেই মানুহঘৰে আকৌ সেই আগৰ ঠাইতে আকৌ ৱাল দিছে। তেনেকুৱা মানুহক আমি অলপ কঠোৰতাৰ সৈতে পদক্ষেপ ল'ব লাগিব। এইটো ক্ষেত্ৰত আমি বিভাগীয়ভাৱে এখেতসকলেতো পদক্ষেপ ল'বই, কিন্তু যদি ৰাইজ সজাগ থাকে, আমাৰ ৰাইজৰ মুখপত্ৰ হিচাপে মিডিয়া সজাগ থাকে, তেতিয়াহ'লে তেনে কাম কৰিবলৈ নিদিলে হ'ল। মই বহুত সময়ত আপোনালোকে মন কৰিছে চাগে যে মই সেই আগতে মাছ বজাৰখন যে আছিল, যে মাছ বজাৰ সেইখিনিত মই প্ৰায়ে আহিছিলোঁ। আহি পেলাই মই এটাই চাইছিলোঁ, কোনোবাই থাৰ্মকলৰ সেই বাকচবোৰ তাতে পেলাইছে নেকি।
কাৰণ সেই থাৰ্মকলৰ বাকচবোৰ কিন্তু ডেষ্ট্ৰয় নহয় কেতিয়াও আৰু এটা বিভৎস অৱস্থা কৰে গতিকে এনেকুৱা অলপ সকলোৱে সজাগ হ'ব লাগিব গাফিলতি বুলি মই নকওঁ এইটো এটা পৰিস্থিতিৰ বাবে হৈছে কিয়নো এইবাৰ ধাৰাবাহিকভাৱে এটাৰ পিছত এটাকৈ নিৰ্বাচন আহিছে পোনপ্ৰথমে আমাৰ বিধানসভাৰ নিৰ্বাচন আহিল সাধাৰণতে যিকোনো এটা কাম কৰিবলৈ হ'লে এটা সময় লাগে আপোনাৰ এতিয়া আমি যদি ড্ৰেইনৰ কাভাৰ খুলি নলা চাফ কৰিব যাওঁ তেতিয়াহ'লে সেই সমস্যাটো সমাধান নহ'ব আমি এই সমস্যাটো সমাধান কৰিব লাগিলে আমি আগষ্টৰ পিছত ছেপ্টেম্বৰ অক্টোবৰ মানতে টেণ্ডাৰ ফ্ল'ট কৰিব লাগে 2 মাহ লাগে এখন টেণ্ডাৰ ইন হওঁতে ডিচেম্বৰ মানত আমাৰ টেণ্ডাৰখন যদি ইন হয় আমি কণ্ট্ৰেক্টৰক যদি আমি ৱৰ্ক অৰ্ডাৰ দিব পাৰোঁ তেতিয়াহ'লে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ 3 মাহৰ ভিতৰত কণ্ট্ৰেক্টৰে কাম কৰিব পাৰিব লাগে কিয়নো কণ্ট্ৰেক্টৰে কাম নকৰাৰ কথা নাই এপ্ৰিল মাহটো আমি এটা ষ্টেণ্ড বাই হিচাপে থলোঁ আজিকালি জুন মাহৰ আৰম্ভণিৰ পৰাই বৰষুণ আহিবলৈ আৰম্ভ কৰে গতিকে মই ভাবোঁ এই গেপ পিৰিয়ড যিটো পাওঁ আমি এই গেপ পিৰিয়ডটো হৈছে আমাৰ ৱৰ্কিং ছিজন যোৱাবাৰ দুৰ্ভাগ্যক্ৰমে এইখিনি সময়তে ক'ৰবাত কোড অফ কণ্ডাক্ট লাগি থাকিল ক'ৰবাত কিবা এটা হ'ল এইখিনি সময়ত এই ধৰণৰ যিবোৰ পদক্ষেপ ল'ব লাগে এই পদক্ষেপ একেবাৰে লোৱা নহ'ল তাৰপিছত এটা কনচেপ্ট চেঞ্জ হ'ল সেইটো আৰু মই এতিয়া বিতৰ্কত নাযাওঁ কিন্তু গুৱাহাটীৰ কনচেপ্ট চেঞ্জ হ'ল মানে এতিয়া মেকানিকেলি কৰিম আমি ছুপাৰ চাকা বুলি কোৱা নাই যিকোনো মেকানিকেলি মানে মানুহে নলাত নামি আৰু বোকা উঠাব নালাগে GMCয়ে হেৰিখন কৰা নাছিলে GMDয়ে কৰিছিলে ভুল নহয় কিছুমান কথাত আমাৰ কিছু স্থানীয় মানুহখিনিক উচলাই দিয়ে যেনেকৈ বিদ্যুতিক যিখন শ্মশান সেই শ্মশানখন সুন্দৰভাৱে চলা আৰম্ভ কৰিছিল আমি কিছুমানক ট্ৰেইনিঙো দিছিলোঁ সেই মানুহখিনিক আমি ক'লোঁ যে আমাৰ এটা নিয়োগৰ এটা আমাৰ পদ্ধতি আছে আমি চিধা একদম পাৰ্মানেণ্ট কৰি দিব নোৱাৰোঁ আমাৰ এটা পদ্ধতি আছে পদ্ধতিটো সম্পূৰ্ণ কৰিহে আমি পাৰ্মানেণ্ট কৰা নকৰা কিন্তু ওচৰতে থকা শ্মশানৰ কেইজনমান বিষয় বিভাগে তাক জেক দিলে জানানে তই যেতিয়ালৈকে সেইটো পাৰ্মানেণ্ট নহয় তেতিয়ালৈকে তই তাত একো নকৰিবি গতিকে যিজন মানুহক আমি শিকাই বুজাই ল'লোঁ সেইজন মানুহে কাম নকৰা হ'ল কাম নকৰিলে আপোনাৰ শ্মশানখন বহি থাকিলে সেইকাৰণে কৈছোঁ যে এটা কথা খুব সহজভাৱে চাব পাৰি কিন্তু তাৰ পিছত কিন্তু কেইবাটাও কাৰণ থাকে মই বিদ্যুতিক শ্মশানখন লৈ মোৰো বহুত চৰ্চা হৈছিল মনত আছেনে বাণীকান্ত কাকতিৰ নাম দিয়া লৈ পেলাই কিন্তু বাণীকান্ত কাকতিৰ পৰিয়ালেহে তেখেতসকলে আবেদন কৰি বিচৰাৰ বাবেহে আমি নামখন দিছিলোঁ কিন্তু এই বিদ্যুতিক শ্মশানখন হ'লে ক'ভিডৰ সময়ত কি হ'ল ক'ভিডৰ সময়ত সেইখনকে ব্যৱহাৰ কৰিবলগীয়া হ'ল এতিয়া মানুহখিনিয়ে কেতিয়াবা কি হয় কি বাৰু দুটা জ্বলাইছে মই ক'লোঁ নহয় নোৱাৰিলে নহয় পাৰে কিন্তু যিগৰাকী ব্যক্তিক আমি শিকাই বুজাই ল'লোঁ তেওঁক মানুহে উচতাই দিলে যে তোৰ যেতিয়ালৈকে GMCয়ে চাকৰি পাৰ্মানেণ্ট নকৰে তই একো কাম নকৰিবি এতিয়া নকৰিলে আকৌ আমি নতুনকৈ আকৌ চণ্ডীগড়ৰ পৰা মানুহ মাতি আনি শিকাই বুজাই লোৱাত আমাৰ অসুবিধা আছে আৰু অইন ফালৰ পৰা আমি কোনোবা এজন মানুহক নিযুক্তি দিব লাগিলেও আমি মানুহজনক এক কথাতে বোলে আজিৰ পৰা তুমি GMCয়ে পাৰ্মানেণ্ট এমপ্লয়ি হ'লা বুলিতো আৰু ক'ব নোৱাৰোঁ তেতিয়াহ'লে আকৌ কোৰ্টত কেছ গুচি যাব গতিকে এনেকুৱা ধৰণৰ কিছু অসুবিধা থাকে যিটো ছুপাৰ চাকাৰ ক্ৰয় কৰিছে কাৰিকৰী দিশটো প্ৰায় দুৰ্বল বুলি কৈছে যিহেতু তাত চলোৱা মানুহ নাই তাৰ বাবে ছুপাৰ চাকাৰো বন্ধ কৰি দিছে আচলতে ক্ৰয় কিয় কৰিছিলে যদি কাৰিকৰী দিশটোত বা চলাব পৰা যদি মানুহ নাছিলে তেতিয়াহ'লে ক্ৰয় কোটি টকা ব্যয় কৰি আচলতে ৰাইজৰ ধন এতিয়া এই কথাটো মই সিদিনাখন ডিফুটো কৈছোঁ আজিও কওঁ সদায় ক'ম যে মইতো কৰা নাই আপুনি যদি মোৰ ইণ্টাৰভিউটো লৈছে তেনেহ'লে মই কালিলৈ আপোনাক সুধিব পাৰোঁ যে মোৰ আপুনি এনেকৈ কিয় সুধিলে কাৰণ আপুনি যদি মোৰ ইণ্টাৰভিউ লোৱা নাই মই আপোনাক সুধিম কেনেকৈ মই ক্ৰয় কৰিছোঁ নেকি মই নাই কৰা ক্ৰয় গতিকে মোক সুধি কি লাভ আছে মেকানিকেল চিষ্টেম সকলোবোৰ বেয়া বুলি কোনে ক'লে নহয় আপোনাৰ ছুপাৰ মেকানিকেল চিষ্টেম হ'লে ড্ৰেজিং ইজ অলছ' এ মেকানিকেল চিষ্টেম টানেলিং ইজ অলছ' মেকানিকেল চিষ্টেম মই ব্যক্তিগতভাৱে যদি মোক সোধে মই কিন্তু মানুহৰ গুৰ টেংকিত এজন মানুহ নামি পেলাই গুৰ টেংকিটো চাফ কৰাৰ কিন্তু মই পক্ষপাতি নহয় মই ভাবোঁ যে এইটো এটা অমানৱীয় কথা আমি যেতিয়া প্ৰথম আমি আনিছিলোঁ এইবিলাক আমি চেচপল হেৰি বুলি আনিছিলোঁ
চেচপল ক্লিয়াৰ কৰাৰ কাৰণে। তাৰমানে আজিকালি এপাৰ্টমেণ্টবিলাক হৈছে ডাঙৰ ডাঙৰ এপাৰ্টমেণ্ট হৈছে, তাত নাই বুলিলেও প্ৰায় 10,000 কিউবিক মিটাৰ ভলিউম, এনেকুৱা এটা ডাঙৰ ভলিউমৰ ছেমি লিকুইড হেৰি থাকে, ছলিড ৱেষ্ট থাকে। সেইখিনি মানুহে বাল্টিং লৈ পেলাই সোমাই তুলি উঠোৱাটো বৰ বেয়া কথা। গতিকে আমি সেইকাৰণে সেই চেচপুল ক্লিনাৰটো আনিছিলোঁ। এতিয়া সকলো বস্তু সকলো কামত নালাগে নহয়।